হেল্ল' নমস্কাৰ মই নিজে যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া কেইটামান বস্তুৱে মোক সদায় খেলি মেলি লগাইছিল খোকোজা লগাইছিল দুমজাত পেলাইছিল আৰু প্ৰিপজিশ্যনত এইটো বেছিকৈ হৈছিল আৰু এতিয়া মই নিজে যেতিয়া শিক্ষক হ'লোঁ মই দেখিলোঁ যে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এই খোকোজাটো আছে আৰু মই ভাবিলোঁ যে যিকেইটা বস্তুৱে মোক খোকোজা লগাইছিল মই দূৰ কৰিবলৈ কিয় চেষ্টা নকৰোঁ আৰু এইটো মই আপোনাক জনাই থৈ দিছোঁ যে এই বিষয়টোত ইতিমধ্যে দেধাৰ মানে আপুনি হিচাপ কৰিব নোৱাৰে ইমানবোৰ ভিডিঅ' আছে কিন্তু এইবোৰ বেছিভাগ ইংলিছত আছে বা হিন্দীত আছে সেয়ে মই অসমীয়াত কৰিবলৈ আগবাঢ়িছোঁ কিন্তু এইটো আপুনি যদি বিচাৰে তেনেহ'লে এই সন্দৰ্ভত বা এই বিষয়ত বহুত ভিডিঅ' পাব এতিয়া বিষয়টোলৈ আহোঁ বিষয়টো হৈছে যে মেড অফ আৰু মেড ফ্ৰম প্ৰিপজিশ্যন যেতিয়া আমি কৰিবলগীয়া হয় তেনেহ'লে এই দুটাই আমাক প্ৰায় খেলি মেলি লগায় কোনটো মেড অফ হ'ব কোনটো মেড ফ্ৰম হ'ব কেইটামান উদাহৰণ আমি চাই লওঁ দিছ ষ্টেচু ইজ made of marble. The ring is made of gold. The table is made of wood. The building is made of steel and glass. The chain is made of silver. Ako etia made from sao. Paper is made from wood. Wine is made from grapes. Bread is made from flour. Cheese is made from milk. এতিয়া এই যে এটা হল মেড অফ কিয় এটা মেড অফ হল কিয় হেতু মেড ফ্ৰম হল হেতুক আমাৰ ছাত্ৰ ছাত্ৰীয়ে বুজুতে প্ৰায় অকমান দুমজাত ভোগা দেখা যায় খেলিমেলিত ভোগা দেখা যায় আমি ইয়াত কি কৰিব পাৰো এনে ধৰণৰ যেতিয়া আমাৰ সমস্যা আহে তেতিয়া আমি চাম এই যিবোৰ বস্তুবোৰ যেতিয়া বা সামগ্ৰী এটা হ'বলৈ বা সামগ্ৰী এটা গঠন হ'বলৈ যিটো সামগ্ৰী থাকে সেই সামগ্ৰীকেইটা বা কেঁচামাল বুলি কয় বা যিটোৱে হওক যিটো সামগ্ৰীটো প্ৰস্তুত কৰা হয় বা গঠন কৰা হয় সেই সামগ্ৰীটোৰ প্ৰাকৃতিক পৰিৱেশ বা পৰিস্থিতি বা প্ৰাকৃতিক ধৰ্ম যদি একে থাকে তেনেহ'লে আমি মেড অফ কওঁ যেনে ধৰি লওক The table is made of wood বুলি কওঁ যে টেবুলখনত কিন্তু কাঠ আছেই গতিকে আমি টেবুলখনৰ পৰা আমি কাঠটো ঘূৰাই পাব পাৰোঁ বা কাঠখনি আমি দেখিয়ে থাকোঁ ঠিক তেনেকৈ যেতিয়া আমি কওঁ যে দিছ ৰিং ইজ মেড অফ গ'ল্ড আমি সেই আঙুঠিটো যদি আমি লওঁ তেনেহ'লে সেই আঙুঠিটোৰ পৰা আমি কোনটো পাব পাৰোঁ কোনখিনি আমি দেখিয়ে থাকোঁ গতিকে আকৌ যদি কওঁ যে আমাৰ এই চেইনডাল মেড অফ চিলভাৰ বুলি কওঁ দি চেইন ইজ মেড অফ চিলভাৰ তেনেহ'লে চিলভাৰটো আমি ঘূৰাই পাব পাৰোঁ কিন্তু পেপাৰ ইজ মেড ফ্ৰম উডছ কাৰণ যি কাগজবোৰ আমাৰ ক'ৰ পৰা আহে কাগজবোৰ আমাৰ কাঠৰ পৰা হয় বাঁহৰ পৰা হয় কিন্তু কাগজত আমি বাঁহো নাপাওঁ আমি কাঠো নাপাওঁ কাগজবোৰ চালে আমি বাঁহো নেদেখোঁ আমি কাঠো নেদেখোঁ গতিকে যিবোৰ বস্তুত আমি যিটো বস্তুৰে গঠিত হৈছে সেই গঠিত হোৱা বস্তুটো যদি আমি নেদেখোঁ তেনেহ'লে মেড ফ্ৰম আৰু যদি দেখি থাকোঁ তেতিয়া মেড অফ এই সামান্য কথাটো মনত ৰাখিলেই হ'ব লগতে মই কৈ থৈ দিওঁ আৰু কেইটামান আছে মেড আউট অফ মেড উইথ ঠিক আছে মেড বাই এইবোৰো আছে কিন্তু সেইকেইটা পিছত আলোচনা কৰিম কিন্তু বেছিকৈ সমস্যা হোৱা দেখা যায় মেড অফ বা মেড ফ্ৰমৰ লগত গতিকে এই মই যিখিনি কথা ক'লোঁ সেইখিনিৰ পৰা হয়তো ছাত্ৰ ছাত্ৰী লাভ হ'ব সেই আশাৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যদি কিবা প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰী বা এইখিনি কথা যদি জানিবলগীয়া থাকে তেনেহ'লে মোক নিৰ্দ্বিধাই তেওঁলোকে প্ৰশ্ন কৰিব পাৰে থেংক ইউ